নিশ্চিত ওপৰত ভাল হ'ব, কিন্তু মই ৰাইজক ভোটৰ কাৰণে অকল আহ্বান জনোৱাৰ কাৰণে অহা নাই। মই এটা আহ্বান জনাব আহিছোঁ। কিন্তু ভৱানীপুৰ অঞ্চল বুলি ক'লে আমি চহৰমানী অঞ্চল বুলি জানো, আৰু এই ভৱানীপুৰৰ যি বিপৰ্যয় ঘটিছে তাৰ কিন্তু হত্যাকাণ্ডই হওক বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তাৰ কাৰণে যদিও ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ আমাৰ অৰবিন্দ ৰমন বা মামনি পাৰ্টি নিশ্চিত মই আহ্বান জনাইছোঁ যাতে এই অঞ্চলৰ পৰা অন্য অঞ্চলৰ পৰা মই নকওঁ, মানকাছা ধুবুৰী তেওঁলোকে ক'ত ভোট দিব নকওঁ, কিন্তু এই অঞ্চলত এটা ভোটো যাতে কংগ্ৰেছৰ যাতে নকৰে তাৰ কাৰণে সমূহ নিজ ভৱানীপুৰ 25 লাখৰ ভিতৰত 20 লাখৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। 5 লাখৰ নিৰ্মাণ কাৰ্য চলি আছে। আগন্তুক দিনত অতি শীঘ্ৰে 7 তাৰিখৰ পিছত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আমাৰ যি 28 লাখ যি আমাৰ পাবলগীয়া আছিলে ৱেটিং লিষ্টত 25 লাখ যিহেতু পালোঁ, বাকী আমাৰ 10 তাৰিখৰ পিছত মাননীয় আমাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়াক পুনৰ 3 লাখ 3.5 লাখ ঘৰ আমাক প্ৰদান কৰিব। তাৰপিছতো আমাৰ যিসমূহ ঘৰ এতিয়াও আমাক চেংচন দিয়া নাই, তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ছাৰ্ভে কৰিবৰ কথা কৈছিল, যাৰ কাৰণে ছাৰ্ভে এতিয়া চলি আছে। আৰু এই ছাৰ্ভে জীৱিকা সখীৰ পৰা কোৱাৰ পিছত আমাৰ প্ৰায় 12 লাখমান নতুন তেনেকুৱাকৈ কেঁচা ঘৰৰ তথ্য আহিছে। গতিকে সেই কেঁচা ঘৰ যিসকল আছে আগন্তুক দিনত আমাৰ চৰকাৰখনে মোদী চৰকাৰখনে প্ৰতি ঘৰ কেঁচা ঘৰ থকা পৰিয়ালক আমি আগন্তুক দিনত প্ৰতি ঘৰ বনাই দিয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ।